এইবুলি যেনেকুৱা হৈছে তাৰপিছত নিম্ন খবৰ হৈছে মানে তেতিয়া ইমান ভাল হোৱা নাছিল কিন্তু এইবাৰ ভাল দেখিছে ভাল ইণ্ডো আমেৰিকান 2,17,000 ধন্যবাদ আপোনালোকে দিবলৈ আপোনালোকে ইমান ধুনীয়া এটা বীজ আমাৰ কৃষকসকলক যোগান ধৰিছে জনাইছোঁ অসমৰ যিমানবিলাক খেতিয়ক ৰাইজ আছে তেওঁলোকক অনুৰোধ জনাইছোঁ ইণ্ডো আমেৰিকানৰ এই 2,17,000 যিটো ভেৰাইটিৰ ধান আছে সিহঁতৰ 10 চাইট আছে এনে চন পৰি থাকে খেতিটো কৰা নাই সিহঁতে যদি এই ধানটো কৰে নিশ্চয় ভাল ফল পাব নমস্কাৰ দৰ্শক মই পংকজ খনিকৰ আপোনালোকে চাই আছে কৃষি জাগৰণ অসম দৰ্শকসকল আজি আমি উপস্থিত আছোঁহি বৰপেটা জিলাৰ হাতচৰা অঞ্চলত আৰু ইয়াতে এজন কৃষকে এটা উন্নত প্ৰজাতিৰ হাইব্ৰিড জাতৰ বড়ো ধানৰ খেতি কৰিছে আমি জানিবলৈ চেষ্টা কৰিম এই এই ধানৰ জাতটোৰ নাম কি এই ধানটো প্ৰডাকশ্যন মানে উৎপাদন কেনেকুৱা ধৰণৰ হয় বা এইটো খেতি কেতিয়া কৰিব লাগে কৰিলে কেনেকৈ আমাৰ কৃষকসকল লাভান্বিত হ'ব বা তেওঁ কেনেকৈ লাভান্বিত হৈছে ইত্যাদি কথাবোৰ আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম আৰু আমাৰ লগতে আছে কৃষকজন দাদা নমস্কাৰ কেনেকুৱা ভালে আছে ভালে আছে খেতি পথাৰ কেনেকুৱা হৈছে এবাৰ ভাল হৈছে দাদাৰ নামটো আপোনাৰ কি আছিলে ৰকিবুল আলম এইটো আছে বৰপেটা জিলা ন হাতচৰা গাঁও এই ধানটো এই ধানটো প্ৰথম কৰিছে নে আগতে কৰিছিলে প্ৰথম কৰিছোঁ এইটো কেতিয়া লগাইছে ধানটো এইটো লগাইছোঁ 120 দিনমান হ'ল ইয়াৰ আগতে কেনেকুৱা ধৰণৰ খেতি কৰিছিলে ইয়াত বেলেগ ধান লগাইছিলোঁ ইয়াৰ আগত সিমানখিনি এইবুলি যেনেকুৱা হৈছে তাৰপিছত নিম্ন খবৰ হৈছে মানে তেতিয়া ইমান ভাল হোৱা নাছিল কিন্তু এইবাৰ ভাল দেখিছে ভাল হ'ল এই ধানৰ জাতৰ নামটো কি আছিলে এইটো এটা ইণ্ডো আমেৰিকান 2,17,000 এই ধানৰ বীজটোৰ কথা মানে এই ধানটো যে কৰিব লাগে ধানৰ চিটটোৰ কথা কেনেকৈ গম পালে আপুনি এইটো মানে আমাৰ এই গাঁৱৰীয়া ল'ৰা হয় এইটো তাৰমানে এই দে প্ৰডাক্ট দে তেওঁ মানে এই চিটটো দিয়ে ইয়াত আছে নি তেখেত আছে দাদা নমস্কাৰ আপোনালোকক বহুত বহুত ধন্যবাদ ইমান এটা ভিতৰৰ জেগাত ইমান কষ্ট কৰি যায় ধন্যবাদ আপোনালোকে দিবলৈ আপোনালোকে ইমান ধুনীয়া এটা বীজ আমাৰ কৃষকসকলক যোগান ধৰিছে আমি সদায় কৃষকসকলৰ কাৰণে কাম কৰি আছোঁ আৰু কৃষকসকলক আপুনি তাত ভাল ধানৰ বীজ দিছে আৰু তেওঁলোকে মানে এটা ভাল প্ৰডাকশ্যন পাব পাৰিব দাদা এই ধানৰ খেতিটো মানে কেতিয়া কৰিব লাগে এইটো অকণমান কওকচোন এই বিষয়ে এইটো মোটামুটি এইটো বড়ো ধানৰ খেতি হয় এইটো ধৰক ফেব্ৰুৱাৰী মাহত সিহঁতে ৰুইছিলে মোটামুটি এইটো কঠীয়া তুলিৰ পৰা ধৰ মিচৰিলৈকে 120 দিনমান সময় লাগে তিনিমহীয়া ধান একদম সোনকালে আহি যায় এইটো আৰ্লি হয় দাদা এইটো মাটিটো কেনেকুৱা ধৰণৰ হ'ব লাগে এইটো খেতিৰ কাৰণে মাটিটো আমাৰ কি অলপ এঠালীয়া মাটি অলপ ভাল মাটি হ'লে ভাল হয় ভিজা মাটিটো প্ৰডাকশ্যনটো ভালেই দিয়ে নে প্ৰডাকশ্যন বহুত ভাল হৈছে কেনেকুৱা মানে এইবিলাক খেতিৰ লগত ইয়াৰ যদি তুলনা কৰা হয় কেনেকুৱা মানে পাৰ্থক্যটো কেনেকুৱা ধৰণৰ হ'ব যোৱাবাৰ এইটো খেতিত মানে বেলেগ ধান ৰুইছিলে তেখেতো পুৰা লছ হ'ল এতিয়া মানে হয় কৃষকজনে পুৰা খং কৰি আছিলে যে আমি খাম কি আৰু বেলেগ ধান নকৰে পিছত লগ পালোঁ আমি আমাৰ দোকানত ক'লো যে নাই আপোনালোকৰ তাত পানী জমা হয় তো ইণ্ডো আমেৰিকান হাইব্ৰিড চিডছ প্ৰাইভেট লিমিটেড কোম্পানীৰ তৰফৰ পৰা এটা কম দিনীয়া ধান আছে ভাল প্ৰডাকশ্যন আৰু খোৱাৰ কাৰণে খুব উপযোগী ভাল তো এইটো আপুনি কৰক পিছত মানে সি ল'লে লৈ পেলাই কঠীয়া তুলিৰ পৰা এই ধানটো মই ভালকৈ ইয়াতো কোম্পানীৰ মানুহ আছে ইকবাল হোসেন নাম আমাৰ শইকীয়া ছাৰ আছে সিও আহিছিলে মাজে মাজে আহি সিহঁতো মানে ছাজেশ্যনটো দিছে পিছত সিহঁতে খেতিটো কৰিছে দাদা আমি জানিব পাৰিছিলোঁ অলপ আগত দুজন ব্যক্তিৰ লগত কথা পাতিছোঁ জানিব পাৰিছোঁ যে এই মাটিটো মানে দ মাটি হয় নহয় দ মাটি শালি ধান খেতিবোৰ কৰিবলৈ অলপ অসুবিধা হয় পানী জমা হয় আপোনালোকে এইটো আগতীয়াকৈ হয় কাৰণে ধানটো যদি আগত হৈ যায় কম দিনত হৈ যায় গতিকে এই খেতি যদি ইয়াত কৰা হয় বেছি লাভান্বিত হ'ব বেছি লাভান্বিত হয় আপোনাৰ জিলা কৃষকসকলক ক'ব নেকি এই বিষয়ে কিবা নিশ্চয় কম মানে এইটো যাৰ দ অঞ্চল আছে বা বাম অঞ্চল আছে দু ঠাইতে অলৰাউণ্ডৰ নিচিনা চবতে হয় কিন্তু এই ধানটো কি বেলেগ ধানতকৈ মোটামুটি ধৰক 20-25 দিন আগতে আহে এইটো বানপানী আহিলেও আৰু ক্ষতি নহয় তাৰ আগতে মানে কাটি দিব পাৰোঁ আগতে কাটি দিব দাদা আমাৰ অকল মই বৰপেটা জিলাখনৰ কথা এবাৰ নাই সোধা আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা দ ঠাই আছে দ ঠাইবিলাক মানে বাৰিষা ধানৰ খেতি কৰিব নোৱাৰে কিন্তু সেইবিলাক মাটিবিলাক তেনেকৈ মানে চন পৰি বছৰ চন পৰি আছে সেই মাটিগৰাকীসকলে বা কোনো ব্যক্তিয়ে লিজত লৈ যদি এই ধানটো খেতি কৰে যথেষ্ট পইচা মই অনুৰোধ জনাইছোঁ অসমৰ যিমানবিলাক খেতিয়ক ৰাইজ আছে তেওঁলোকক অনুৰোধ জনাইছোঁ ইণ্ডো আমেৰিকানৰ এই 2,17,000 যিটো ভেৰাইটিৰ ধান আছে সিহঁতৰ 10 চাইট আছে এনে চন পৰি থাকে খেতিটো কৰা নাই সিহঁতে যদি এই ধানটো কৰে নিশ্চয় ভাল ফল পাব আৰু অসমৰ কাৰণে এটা গৌৰৱ কৰি আনিব কৃষকৰ কাৰণে কৃষিৰ কাৰণে ধানৰ কাৰণে স্বনিৰ্ভৰশীল হ'ম নিশ্চয় দাদা ধন্যবাদ জনাইছোঁ আপুনি ধান খেতিৰ সময়ত বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ালে আৰু যিকেইটা তথ্যই আমাৰ কৃষকসকলে গৈছে আৰু তেওঁলোক মানে ইয়াৰ বিষয়ে দুটা কথা জানিব পাৰিছে